এয়া শিৱসাগৰৰ শলগুৰিৰ দৃশ্য। গোহালিৰ পৰা নিজৰ গৰুকেইটা মাহ হালধি সানি প্ৰতি ঘৰে এইদৰেই লৈ আহিল ডিমৌৰ পথাৰলৈ আৰু পথাৰৰ ঘুলিত পৰম্পৰা অক্ষুণ্ণ ৰাখি নোৱালে ধোৱালে গোধনক। গৰুক গা ধুওৱাৰ লগতে পাৰ ভঙা উৎসাহত উটিভাহি গ'ল সকলো। গৰুবিহু ভাল লাগিছে। ইয়াত হলগুৰি ডিমৌ পথাৰ গাঁৱৰ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ পাছিং কৃষ্ণ সংঘ সমিতিৰ উদ্যোগত আৰু তেওঁলোকৰ সহায়যোগ কৰিছে। আৰু এই ক্ষেত্ৰত আমি কোৱা সময়ো নাই, এই মুহূৰ্তত আমি ওলাই আহিছোঁ এই বয়সত এই ধৰি ধৰি আনিছে, গতিকে মই জোৰে ওলাই গুচি আহিছোঁ। এয়া নগাঁৱৰ দৃশ্য। সাতাম পুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি পুৱাই এইদৰেই মাহ হালধি চাট তৈয়াৰ কৰি গৰুক গা ধুৱাবলৈ প্ৰস্তুতি চলালে প্ৰতি ঘৰে। নগাঁৱৰ ৰহাৰ টোপাকুচিবাসীয়ে এইদৰেই উদযাপন কৰিলে গৰু বিহু। বিলত গোধনক গা ধুওৱাৰ সমান্তৰালভাৱে মহিলা পুৰুষ সকলোৱে বিহু মাৰি আনন্দত মতলীয়া হৈ পৰিল। প্ৰকৃততে জাতি বাঁহৰে সৈতে এই চাটবাৰীডাল তৈয়াৰ কৰা হয়। 3ডাল খলা থাকে, এডালত 4ডাল থাকে, এডালত 3ডাল থাকে। এয়া আচলতে আমাৰ পৰম্পৰা। আজু ককা দেউতাহঁতৰ দিনৰ পৰা গৰু আমাৰ শ্ৰেষ্ঠ সম্পদ। পশুধন হ'ল, পশুধনৰ উৎকৃষ্ট জাতি হ'ল গৰু। সেই গৰু আমাৰ চ'ত মাহৰ সংক্ৰান্তিৰ দিনা আমি গৰু বিহুটো পালন কৰোঁ। এয়া মাজুলীৰ দৃশ্য। পুৱাই আটোমটোকাৰিকৈ গৰুক গা ধুৱাই শ্ৰীবৃদ্ধি কামনা কৰিলে কৃষিজীৱী গয়াই। নদীৰ ঘাটত বিহু মাৰি আনন্দত আত্মহৰা হৈ গৰুক গা ধুৱালে মাজুলীবাসীয়ে। জাতিলাও আৰু এইটো বেঙেনা, তিয়ঁহ এয়া আছে। আমাৰ আজু ককা দিনৰ পৰাই আমি খুৰাহলা গাঁওবাসীয়ে এনেদৰে গৰু বিহু সমূহীয়াভাৱে উদযাপন কৰি আহিছোঁ। বহুত ভাল লাগিছে। সকলোকে পুনৰবাৰ বহাগ বিহুৰ শুভেচ্ছা যাচিলোঁ। তেজপুৰৰ জীয়াদীপুতা নৈৰ পাৰতো দেখা গ'ল একে উৎসাহ। ঢোল পেপাৰ মাতত মুখৰিত হ'ল নদীৰ পাৰ। লখিমপুৰৰ অসম অৰুণাচল সীমান্তৰ কাকৈৰ দৃশ্য এয়া। এইদৰেই কাকৈ নৈত গৰুক গা ধুৱালে অঞ্চলবাসীয়ে। নৈৰ পাৰত ডেকা বুঢ়া জীয়ৰী বোৱাৰী সকলোৱে মাৰিলে বিহু। কংক্ৰিটৰ মহানগৰীতো দেখা গ'ল গৰু বিহুৰ উৎসাহ। এই দৃশ্য উত্তৰ গুৱাহাটীৰ। শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে নিজৰ গৰুকেইটা লৈ আহিল পুখুৰীৰ পাৰলৈ। ডিব্ৰুগড়তো গাঁৱে গাঁৱে পালন কৰা হ'ল গৰু বিহু। বকুল মাজগাঁৱৰ সমূহ ৰাইজ একত্ৰিত হৈ চেঁচা নদীত মাহ হালধিয়ে নোৱালে ধোৱালে গোধনক।